আজি কি হৈছে জনাবচোন ইয়াক। আজি কাতি বিহু আমাৰ পৰম্পৰা, আমাৰ ৰীতি নীতি, ভৱিষ্যতৰ হয়তো যুগৰ আমাৰ পৰম্পৰা ৰীতি নীতি চলি আহিছে আমাৰ। সেইটো কাৰণে আমাৰ কাতি বিহু আমি চাকি জ্বলাবলৈ গৈ আছোঁ পথাৰত, ধানত, যাতে আমাৰ ধান শস্য পাতি ভাল হয়, ভঁৰালৰ ধান ভৰ্তি হয়, তাৰ পৰম্পৰা ৰক্ষা কৰি আমি আজি কাতি বিহু পালন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ধন্যবাদ থাকিল আপোনালৈ। তুমি এনেকৈ মন মাৰি কিনে বহি আছা যে, হা? এই বল লৈ বল, ধৰ মোৰ ৰেকৰ্ডিং কৰিব লাগে নহয় চবত। ভালকৈ ধৰ, ডাইৰেক্ট ইয়াত নহয়, ডাইৰেক্ট তই গিৰাবি, এনেকৈ নহয়, ডাইৰেক্ট ডলাটো ধৰ বুলি কৈছোঁ। মাথা নাই নেকি তহঁতৰ? ডলাটো দাঙি কিনে লৈ বল, ডালাটো ডাইৰেক্ট লৈ বল না, ডলাটো ক'ত লাগে ডাইৰেক্ট ল'ব পাৰে। কেইবাৰ ক'ব লাগে? এনেকৈ ল'লেহে গিৰিব, এনেকৈ ল'লে নিগিৰে নহয়। এই ছোৱালীটোক গাইজ কি ক'ম মই, দিমাগত কিমান সোমালেও নোসোমায়। পিটন দিব লাগিব ইয়াক, পিটন দিলেহে হ'ব। ইয়াতে থাকা তুমি। তাতে দি দে, কলগছত। তাৰপৰা সেইটো গোহালিত দিম, সেইটো গোহালিত আপোনাৰ দিয়ে জানো? গাড়ী ঘৰত লৈ গৈছে নে? ডলাখন কি কৰিলে? ডলাৰটো নানো লৈ আহিব নহয়, এইটো লৈ আহিলেতো পাপাই। পাৰি দে তাত। কোনডোখৰ পাৰি দিয়ক আকৌ। গাড়ীৰ ওচৰত আপুনি পাৰি দিব লাগে, আপুনি কিয় পাৰি দিয়া নাই? আপুনি কিবা ক'ব বিচাৰে নেকি? মই এতিয়া একো ক'বলৈ সময় নাই। আজি কি কাৰণে এইবোৰ জ্বলাই আছোঁ? আপুনি অকণমান কাতি বিহু চেহেৰা দেখাই কিনে আপুনি ক'ব লাগে। ইমান এমাৰ্জেঞ্চি নেকি আপোনাৰ? বাবা, এইটো কি কাৰণে কৰিছে তুমি জানানে? হা? নাজানে? এইটো কাতি বিহু, তোমাৰ আইতাই কৈছে চাগে নিশ্চয় তোমাক। ভালকৈ হ'ব, এইটো ভিডিঅ' চবেই দেখি পাব, এইটো দুনীয়া মানুহ দেখি পাব। সেইকাৰণে ভালকৈ কৈ দিয়া, তোমাৰ ছাৰ মেডাম হেঁতে সকলোৱে কৈ দিব। তুমি যদি নাজানে এতিয়া স্কুলত শিকাইছে, সেইকাৰণে মই এইবোৰ চব প্ৰশ্ন সুধিম মই তোমাক। কোৱাচোন এইটো কি কাৰণে জ্বলাইছোঁ আজি আমি?
লক্ষী পূজাৰ কাৰণে কাতি বিহুৰ কাৰণে এনেকুৱা কোৱা তুমি ভালকৈ নাজানা নেকি মই ভালকৈ নাজানো বুলি কোৱা নাজানা যিহেতু হা তুমি ভালকৈ জানা না নাজানা জানা না নাজানা কৈ দিয়া নাজানে তেন্তে নাজানো বুলি কৈ দিয়া মই ইমান ভালকৈ মই নাজানো অলপ চলপ মই জানো হয়নে হয়নে চোৱাচোন এইফালে কেমেৰাত চাবৰ কাৰণে কৈছোঁ মই তোমাক হয়নে আপুনি কিবা ক'ব বিচাৰে নেকি আজি যিহেতু পূজা হৈ আছে কি কাতি বিহুৰ কাৰণে আপুনি কিবা ক'বগৈ কি ক'ম মই কি ক'ম মানে এতিয়া আপুনিয়ে জানিব আপোনাৰ মনত কি চলিছে কি কথা আছে কিবা কথা ক'ব বিচাৰে নেকি আপুনি কিটো কথা বিচাৰিম মই এইটো দুনীয়া মানুহে দেখি পায় আকৌ উম, একদম ভাল মানুহ বেয়া মানুহ বাবু আপোনাৰ চবেই দেখি পাব সেইকাৰণে দুষাৰমান কৈ দিয়া ভালকৈ আপুনি কৈ দিয়ক কি ক'ম কোৱা না কি ক'ম মানে এতিয়া আজি যিহেতু পূজা কাতি বিহু তাৰ কাৰণে দুষাৰমান কৈ দিয়ক আপুনি কি কাৰণে আমি পালন কৰিব কেলৈ লাগে ধৰ্ম হ'ব হয় আৰু ধৰ্ম বি হ'ব চাবলৈ বি ভাল হ'ব পথাৰত অঁ হয় নে নহয় হয় এইটো কাৰ জ্বলাইছে আকৌ সেইবোৰ পথাৰত চাকি জ্বলি আছেগৈ বাৰু যাৰ খেতি সেইবোৰ জ্বলাই আছেগৈ আপোনালোকে খেতি কৰে নে নকৰে আমাৰ খেতিয়ে নাই যদি অঁ খেতি নাই খেতিত থাকিলে অঁ ঠিকেই আছে বাৰু আপোনাৰ নামটো কি জনাবনে কি সুধি থাকিম আপোনাৰ নামটো কৈ দিয়ক মোৰ নামটো ডুকুমাজা শৰ্মা অঁ মইতো জানো কিন্তু এই মোবাইলত যে মোৰ কিবাবোৰ আছে ন ফ্ৰেণ্ডবোৰ আছে নহয় সেইবোৰে নাজানে আপোনাৰ নাম সেইকাৰণে এতিয়া আপোনাৰ নাম চবেই জানিব আৰু একবাৰ ডাঙৰকৈ কৈ দিয়ক নাম ডুকুমাজা শৰ্মা হা ডুকুমাজা শৰ্মা ডুকু মাজা শৰ্মা অঁ আৰু আপোনাৰ মিছেছৰ মানে আপোনাৰ হাজবেণ্ডৰ পদ্মলাল শৰ্মা পদ্মলাল শৰ্মা আপোনাৰ ল'ৰা ছোৱালী কেইটা বাৰু মোৰ দুইটা ল'ৰা ডাঙৰ নে ছোৱালী ডাঙৰ ছোৱালী ডাঙৰ ছোৱালীটো বিয়া হ'লনে বিয়া হ'ল অঁ ছোৱালী ভাগৰ ল'ৰা ছোৱালী 3টা ল'ৰা বিয়া পাতিলে পতা নাই অঁ ল'ৰা ডেকা হৈ আছে অঁ ঘৰতে থাকে নে কামত যায় তাত আছে আকৌ বমজিলাত কি কাম কৰে বাৰু ফাৰ্মাচী কৰে আকৌ কি কৰিম অঁ মইতো জানো কিন্তু বেলেগে নাজানে নহয় আপুনি ক'লেহে জানিব হয়নে বলক নকয় আৰু মোক ক'লেও আপোনাৰ মুখৰ পৰা শুনি কিনে ভাল লাগিছে যে সেইকাৰণে আপোনাক ক'ব দিছোঁ কথাটো বুজি পালে বলক ডিঙিটো বিষাই আছে এইফালে হয় নেকি কি বেমাৰ হৈছে নেকি ল'ৰা আকৌ ফাৰ্মাচী আছে ল'ৰাক ফোন কৰিব লাগে ল'ৰাই জনাব নহয় কি বেমাৰ হৈছে কি বেমাৰ হোৱা নাই আপোনাক জ্বৰ হৈছে মাথা বিষাইছে ডিঙি বিষাইছে ভাত গিলিব পৰা নাই হে বহুত বেমাৰ কষ্ট মষ্ট কামে কৰি আছোঁ কি কাম কৰে আপুনি কি কৰিম আৰু ঘৰৰে কৰিছোঁ আৰু ঘৰৰ কামটোতো কৰিবই লাগিব নিশ্চয় এতিয়া আপুনি বোৱাৰীটো অনা নাই তো কৰিবতো লাগিবইগৈ তেন্তে এক কাম কৰিব ল'ৰা আছে যিহেতু আনিব দিয়ক তাক আন বুলিয়ে কৈছিলোঁ তো নানে যদি অঁ নানিলে ন নানে মানে ল'ৰাই নানেহি অঁ ল'ৰাটো ভাল ল'ৰা আকৌ নহ'লে আজিকালি ল'ৰা ছোৱালী বহুত জলদিকৈ ভাল পায় লৈ আহে ছোৱালী ভাল পোৱা আছেনে নাই বাৰু আপোনাৰ ল'ৰাৰ নাজানো মই এইটো হ'লে নাজানে আপোনাক নকয় আপুনি কথা পাতিছে নে নাপাতে ছোৱালীৰ লগত কথা মই নিশ্চয়তো যিমানটো গম পাওঁ ভাল পোৱা নিচিনা লাগিছে মোৰ কাৰ লগত ছোৱালীৰ লগত ভাল পায় আকৌ মই নাজানো নহয় হয় নেকি অঁ ঠিকে আছে বাৰু আহক ঘৰত ব'লক মাহঁতৰ লগত দুষাৰমান কথা পাতিব হয়নে ঠিকে আছে বাৰু আপোনাৰ ঘৰত পূজা পাঠ হ'বনে আজি দুপাতিয়ে জ্বলালোঁ আমাৰ অঁ ধূপকাঠি জ্বলালে অঁ ঠিকে আছে বাৰু তুলসী গছো ভাঙাই দিলে ল'ৰা ছোৱালীবিলাক অঁ পূজা পাঠ হ'লনে
বহক বহক আসন গ্ৰহণ কৰক আপুনি কি হৈছে এইটো ধূপকাঠি পেকেট হৈ চাগে অঁ বহক 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 থিয় হৈ থাকিব নাপায় মানুহৰ ঘৰত আহিলে বহিব লাগে প্ৰচাৰ চলিছে ইয়াত অতি ভাল ধৰণে চলিছে এইপিনে আমাৰ আছে ভাগ্যশ্ৰী নাথ আপোনালোকে মেডাম হেঁতে যদি চাব পাৰে ঘৰতো কাম চাম বহুত কৰি থাকে বাৰু ছোৱালীটো ভাগ্যশ্ৰী এইফালে আহাচোন তুমি এইটো ভাগ্যশ্ৰী পুৰস্কাৰ যি চাব পাৰে আপোনালোকে ভাগ্যশ্ৰী এইটো পুৰস্কাৰটো চাব পাৰে ৰাইজসকল আপোনালোকে ঠিক আছে ব্লগটো মই ইমানতে সমাপ্ত কৰিলোঁ গাইজ আপোনালোকে ভাল পায় যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় এইটো আমাৰ ভাগ্যশ্ৰী খেলনীয়া বস্তুটো ভাল আছে না বেয়া আছে বা হেল্ল' 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 মাইক টেকচিন অঁ ঠিক আছে আই লাভ ইউ মইনা হে বহুত বিষাক্ত বস্তু দেখোন চাওকচোন গাইজ চুমা 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 মিঠা মন গণেশগুৰিত তোমাক দেখো চান্দ মাৰি তোমাক দেখো তোমাক দেখি দেখি পাগল মন তোমাৰ কাৰণে মই পাগলে হয় অতি ধুনীয়াকৈ বনাইছেগৈ গাইজ আপোনালোকে নিশ্চয় চাব পাৰে বহুত ধুনীয়া টেকন'লজিয়া টেকন'লজিয়া